মই অসহায় নাৰী এটা মই ন্যায় পাম, কমচে কম সেইখিনি দিব লাগিছিল তেওঁলোকে। কৈছে যে তুমি 10,000 আনা, তাৰ পাছতে মই FIR ৰেজিষ্টাৰ কৰিম। আপুনি যি ক'ব সঁচা কথা ক'ব যে আপোনাৰ লগত কি হৈছিল, কওক কোনখন থানালৈ গৈছিল, কি কেছৰ কাৰণে গৈছিল, কি ক'লে আপোনাক? মোক ফটো ভাইৰেল কৰিছে, হেৰি কৰিছে, মোক ব্লেকমেইল কৰিছে, পইচা সুধিছে। মই তেতিয়া কৈছোঁ পইচাটো এইবিলাক কেছত পইচা নলয়, বা মই বহুত অসহায় হৈ কিনে মই ইয়ালৈকে আহিছোঁ। বহুত বেয়া লাগে, গৈছিলোঁ মই মানে মই ন্যায়খিনি পাম বুলিয়ে গৈছিলোঁ। মোৰ এতিয়া পিয়নছে যিমানখিনি ফটো ভাইৰেল বা ভিডিঅ' চিডিঅ' গোটেইখিনি ভাইৰেল কৰিছে। যে 10,000 টকা যদি উৎকোচ নাপায়, গুৱাহাটী মহানগৰীৰ এখন আৰক্ষী থানা, সেয়া হৈছে পাণবজাৰ মহিলা আৰক্ষী থানা। আৰু এই পাণবজাৰ মহিলা আৰক্ষী থানাৰ এগৰাকী উপ পৰিদৰ্শক আৰু ভাৰপ্ৰাপ্ত যিগৰাকী আৰক্ষী বিষয়া, তেওঁলোকৰ বিৰুদ্ধে কিন্তু এটা গুৰুতৰ অভিযোগ আনিছে এগৰাকী ভুক্তভোগীয়ে। সেই কাহিনীটো কম, কি হৈছিলে কাহিনীখিনি, কিন্তু মই প্ৰথমতে কৈছোঁ যে এগৰাকী ভুক্তভোগী তেওঁ আজি আমাৰ কাৰ্যালয়ত আহি উপস্থিত হৈছে আৰু তেওঁ আমাৰ পৰা সেই সহায়খন বিচাৰিছে যে এগৰাকী উপ পৰিদৰ্শক আৰু এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই তেওঁক অকণমানো সহায় কৰা নাই। তেওঁলোকে বিচাৰিছে 10,000 টকা উৎকোচ, আৰু সেই টকা নোপোৱাৰ বাবে তেওঁলোকৰ যিটো গোচৰ, সেই গোচৰ আজিলৈকে পঞ্জীয়ন কৰা নাই। গতিকে তেওঁ ইতিমধ্যে কৈছোঁ যে না জল না থল এটা অৱস্থা হৈছে। তেওঁৰ যিটো ঘটনা, সেই ঘটনাটো ক'ব, কিন্তু প্ৰাৰম্ভণিতে তেওঁ যিখিনি কথা কৈছে যে এগৰাকী প্ৰেমিক তেওঁ বিয়াৰ প্ৰলোভন দিছিল, আৰু অৱশেষত সেই প্ৰেমিকে তেওঁৰ সৈতে প্ৰবঞ্চনা কৰিলে, আৰু তেওঁৰ হাতত, প্ৰেমিকৰ হাতত থকা যিখিনি ফটো, যিখিনি ভিডিঅ', সেই ভিডিঅ' আৰু ফটো যিখিনি তেওঁলোকৰ গোপন মুহূৰ্তৰ ফটো ভিডিঅ' আছিল, সেয়া সামাজিক মাধ্যমত এক প্ৰকাৰ প্ৰকাশ কৰাৰ এটা ভাবুকি দিছে। আৰু ভাবুকিয়ে নহয়, তেওঁৰ পৰা ব্লেকমেইলিং কৰি টকাও ইতিমধ্যে বিচাৰিছে। ঘটনাটো কি হৈছিল, কিয় সেই উপ পৰিদৰ্শকগৰাকীয়ে বা কিয় সেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সেই গোচৰটো ল'বলৈ আচলতে অমান্তি হ'ল, গোটেই কথাখিনি মই অকণমান ভুক্তভোগীগৰাকীৰ ওচৰত জানিব বিচাৰোঁ। আপুনি যি ক'ব সঁচা কথা ক'ব যে আপোনাৰ লগত কি হৈছিল, কওক কোনখন থানালৈ গৈছিল, কি কেছৰ কাৰণে গৈছিল, কি ক'লে আপোনাক? ঠিক আছে, মই গৈছিলোঁ পাণবজাৰৰ উমেন পুলিচ ষ্টেচনত গৈছিলোঁ প্ৰথমতে। তাতে গ'লোঁ, গৈ কিনে গোটেইখিনি মোৰ যিমানখিনি প্ৰুফ আছে সেইখিনি দিলোঁ। দি কিনে মই ক'লোঁ যে মোৰ পিয়নচি হয়, পিয়নচি হ'লে মানে সি এনেকুৱা তেনেকুৱা কৰিছে, যে মোৰ ফটো ভাইৰেল কৰিছে, হেৰি কৰিছে, মোক ব্লেকমেইল কৰিছে, পইচা বিচাৰিছে, তেনেকৈ ক'লোঁ। তাৰপিছত তাৰ পৰা বিজয়া দাস কৈছে যে মোক পইচা দিব লাগিব, মোক পইচা নিদিলে মানে পইচা সুধিছে। মই তেতিয়া কৈছোঁ পইচাটো এইবিলাক কেছত পইচা নলয়, বা মই বহুত অসহায় হৈ কিনে মই ইয়ালৈকে আহিছোঁ, তো মই পইচা দিব নোৱাৰোঁ, ময়ো বহুত দুখীয়া ঘৰৰ হয়, তো মই পইচা দিব নোৱাৰোঁ। কৈছে যে মোক পইচা দিলে মই এতিয়া মই কামটো মই হাতত ল'ম, বা মই ল'ৰাটোক একশ্যন কৰিম, তেনেকৈ কৈছে। মই তেতিয়া ক'লোঁ যে বাইদেউ মই এইবিলাক কৰিব একো নোৱাৰোঁ, মই পইচা দিব নোৱাৰোঁ, যিহেতুকে মই সেইকাৰণে আপোনাৰ ওচৰত মই সহায় বিচাৰি আহিছিলোঁ। আপুনি যদি সহায়খিনি কৰিব নোৱাৰে মই কি কৰিম, মই তেনেকৈ কৈছোঁ। তাৰপিছত কৈছে মোৰ মানে তেখেতৰ বোলে বহুত হাত আছে, বহুত ওপৰত হাত আছে, কিবা CM TM নাজানো, এইবিলাক বহুত ওপৰত মানে হাত আছে তেখেতৰ, তেনেকৈ কৈছে। এতিয়া আমি ভুক্তভোগীয়ে যদি ইমানখিনি পইচা দি কিনে যিমানখিনি হেৰি কৰিব বিচাৰিছিলোঁ, সেইখিনি যদি নাপাওঁ আৰু আমাৰ কি ক'ম, তো বহুত বেয়া লাগে। গৈছিলোঁ মই মানে মই ন্যায়খিনি পাম বুলিয়ে গৈছিলোঁ। মোৰ এতিয়া পিয়নছে যিমানখিনি ফটো ভাইৰেল বা ভিডিঅ' চিডিঅ' গোটেইখিনি ভাইৰেল কৰিছে, তো চবৰেতো হেৰি হৈ যাব ন, মই জিন্দা থকাতছে নথকাই ভাল হৈ যাব। তো এতিয়া মই গৈছিলোঁ সহায় বিচাৰি বা হেৰি বিচাৰি পেলাই, কিন্তু সেইখিনি মই নাপালোঁ তাৰ পৰা। আৰু কি আপোনাক একো সহায় নকৰিলে। প্ৰথমতে আপুনি কাৰ ওচৰত গৈছিলে? থানালৈ যেতিয়া গৈছে প্ৰথমতে কাক লগ পাইছিলে, কাৰ ওচৰত কৈছিলে? বিজয়া দাস, তেওঁ OCৰ ওচৰত গৈছিলোঁ। গৈ কিনে মই প্ৰুফখিনি দিলোঁ। প্ৰুফখিনি দিয়াৰ পিছত যে ক'লোঁ এনেকুৱা এনেকুৱা মোৰ পিয়নচি হয়, যে ঠিক হৈ আছিলে আপোনাৰ? ঠিক হৈছিলে, যে হঠাৎ এইবোৰ কিয় কৰিবলৈ ল'লে, তেওঁ কি কৰে, ক'ত ড্ৰিংক কৰে, মোৰ পিয়নচিটো ড্ৰিংকো কৰে, নাজানো মানে কি কেনেকৈ কি হেৰি হৈ গ'ল। তাৰ পৰা মোৰ ফটো ভাইৰেল, মোৰ পাৰ্মিশ্যন নোহোৱাকৈ জোৰ জবস্তি। মানে আপোনাৰ লগত যিখিনি ফটো ভিডিঅ' যিখিনি তেওঁৰ লগত আছে, সেইখিনি আপোনাৰ অনুমতি লৈ পেলাই লোৱা নে তেওঁ আচলতে জোৰ জবস্তি কৰি লোৱা? মোৰ একো অনুমতি নাই, জোৰ জবস্তি লৈছে। সেইবিলাক ভিডিঅ' ফটো সেইবিলাক জোৰ জবস্তি লৈছে, মোৰ অনুমতি নাই তাতে। আৰু মই গম পোৱা নাছিলোঁ, যেতিয়া নেকি মোক মানে ভাইৰেল কৰিলে তাৰে পিছতহে গম পাইছোঁ যে এইটো মই। ক'ত ভাইৰেল কৰিছে এইবোৰ? মানে ফেচবুকত দিছে, ডাইৰেক্ট ফেচবুকত দিছে। মই এতিয়া এটাই ফেচবুকত আছেনে ডিলিট কৰিছে? মই পোৱা নাই, কিন্তু মোৰ হেৰিৰ পৰা সেইটো ডিলিট হোৱাও নাই, বাট মোৰ তাতে মোবাইলত বহুতৰ মোবাইলত পূৰা হেৰি হৈ গৈছে। এতিয়া মোৰ ঘৰত মই জানো মই বহুত অসহায় ছোৱালী হয়, মোৰ ঘৰৰ চিটুৱেশ্যনটো বহুত বেলেগ। মই এটা কথাই মই জানো যে মোক ন্যায় লাগে। মই বহুত বদনামী হৈ গৈছোঁ, মোৰ মা বেমাৰী হয়, তো মই ইমানখিনি সহ্য কৰিব নোৱাৰোঁ, মোক ন্যায় লাগে। 10,000 টকা যদি দিয়ে তেতিয়া কি কৈছে যে 10,000 টকা ল'ব? 10,000 টকা দিলে লগে লগে কেছটো লৈ ল'ব ল'ৰাজনক উঠাই আনিব।
একশ্যনটো কৰিব আৰু ল'ৰাজনৰ ওপৰত তেনেকৈ কৈছে। মোক ন্যায় লাগে, মই যেনেকৈ নহওক মোক ন্যায় লাগে, মই এইটোৱে জানো। আৰু এনেকুৱা নহয় মই তেওঁলোকৰ ওচৰত গৈছোঁ, মই সাহস কৰি কিনে গৈছোঁ, যিমানখিনি মোৰ সাহস নাই সেইখিনি সাহস গোটাই কিনে তেওঁলোকৰ ওচৰত গৈছোঁ যে মই ন্যায় পাম, ময়ো অসহায় নাৰী এটা, মই ন্যায় পাম। কমচে কম সেইখিনি দিব লাগিছিল তেওঁলোকৰ এইটো নিয়ম নহয় যে পইচা লৈয়ে কামটো কৰিব, সেইটো নিয়ম দিয়া নাই নহয়। মোৰ নিচিনা আৰু কিমান ভুক্তভোগী এনেকৈ আছে। যদি তেওঁলোকে এইখন আইনে ওলাইছে তো পইচা লোৱা এইটোতো লেনদেনটোতো এইটো ভাল নহয়। মই মাত্ৰ এটাই বিচাৰোঁ, এতিয়া মোক ন্যায় লাগে। আৰু কি কৰে আপোনালোক? এগৰাকী ভুক্তভোগী এগৰাকী যুৱতী, তেওঁ ইতিমধ্যে কৈছে যে ন্যায় পাবলৈ তেওঁ আৰক্ষী থানালৈ গৈছিল, কিন্তু ন্যায় পোৱাটো দূৰৰে কথা। গতিকে তেওঁক 10,000 টকা যেতিয়ালৈকে তেওঁ নাপালে উপ পৰিদৰ্শক আৰু আৰক্ষী বিষয়াগৰাকীয়ে, তাৰ পাছতে তেওঁৰ সেই গোচৰটো নল'লে। কিন্তু আৰু এগৰাকী যুৱতী আছে, তেওঁৰ হয়তো এটা অনুৰূপ ঘটনা হৈছিল। সেই ঘটনাটো কি এইবাৰ সেইখিনি আপোনালোকক জনাব বিচাৰিছোঁ। আৰু ইতিমধ্যে আমি এগৰাকী ভুক্তভোগী যুৱতীৰ সেই ভাষ্য আপোনালোকক শুনাইছোঁ। এইবাৰ আন এগৰাকী যুৱতী আছে, এটা অনুৰূপ ঘটনা তেওঁৰ সৈতেও হৈছিল। তেওঁ পাণবজাৰ মহিলা আৰক্ষী থানালৈ গৈছিল, কিন্তু তেওঁৰ সৈতে কি হৈছিল, কিয় টকা নিদিলে গোচৰ ল'বলৈ টান পায় বা টকা নিদিলে কিয় আৰক্ষীয়ে কাম কৰিবলৈ টান পায়, ভুক্তভোগী যুৱতীগৰাকীয়ে তেওঁৰ মুখেৰে ক'ব। আহক শুনো কি কয় তেওঁ। মই ফেব্ৰুৱাৰী 11ত অল ওমেন পুলিচ ষ্টেচনত গৈছিলোঁ FIR দিবলৈ, বাট এই OC-য়ে নল'লে। কৈছে যে তুমি 10,000 আনা, তাৰ পাছতে মই FIR ৰেজিষ্টাৰ কৰিম। তাৰ পাছত আফটাৰ 2 days 13ত মোক মাতিছে, কল কৰি মাতিছে। মই গৈছোঁ, গৈ সংগীতাই কল কৰিছে, বাট OC-য়ে কৰাইছে, সংগীতাৰ পৰা কল কৰাইছে। সংগীতা SI হয়, 2nd অফিচাৰ হয়। তাৰপাছত মই গৈছোঁ, 10,000 দিছোঁ। তাৰপাছত কৈছে 10,000 নহ'ব, আৰু 10,000 লৈ আনা, 20,000 হ'লেই কাম হ'ব। তাৰপাছত মই কৈছোঁ আপুনি যে এইবোৰ কৰি আছে, মই এইটো DJP-ত কমপ্লেইন কৰিম আপোনাৰ এগেইনষ্টত। তাৰপাছত কৈছে DJP ইজ মাই ক্ল'জ ফ্ৰেণ্ড, তাৰপাছত পুলিচ কমিশ্যনাৰ ইজ মাই ফ্ৰেণ্ড, তাৰপাছত সেইবোৰ মোৰ বহুত ওপৰত কানেকশ্যন আছে, তুমি একো কৰিব নোৱাৰা। তাৰপাছত সেই ল'ৰাটোক মাতি আনিছে, আনাৰ পাছত মোক ইলিগেল ডিটেনশ্যন কৰিছে 12 আৱাৰ্ছলৈকে। তাৰপাছত মোৰ মোবাইলটো উইদাউট এনি চিজাৰ লিষ্ট 5 daysলৈকে ৰাখিছে, ৰাখি চব গোটেই এভিডেঞ্চ ডিলিট কৰিলে। তাই এই প্ৰতিম ভৰালীয়ে মোৰ AI জেনেৰেটেড ফটো বনাই মোক ব্লেকমেইলিং কৰি আছিলে। হয়, আপুনি কিমান টকা দিব লগা হ'ল থানাত? 10,000 হয়, 20,000 ডিমাণ্ড কৰিছিলে, বাট মই 10,000। অনলাইন পে'মেণ্ট ল'ব বিচাৰে নে তেওঁলোকে কেছ টকা লাগে? মই কৈছোঁ মোৰতো পইচা নাই, তো অনলাইন দিলে হ'ব নেকি? কয় না তুমি লৈ আনা, কেছ লৈ আনা। মানে অনলাইন দিলে নহ'ব, কেছ টকা দিব লাগিব। আৰু ফোনত কথা নাপাতে। মই বহুতবাৰ ট্ৰাই কৰিছোঁ, ৰেকৰ্ডিং এটা ৰেকৰ্ডিং আছে ডেট সংগীতাই কল কৰি মাতিছে যে অনলি মোক মাতে, যেতিয়া মই পইচাৰ কথাটো ক'ব যাওঁ সেই টাইমত কোনো ধৰণৰ লেনদেনৰ কথা নাপাতে আৰক্ষীয়ে? নাপাতে, ফোনত লেনদেনৰ কথা নাপাতে। তাৰপাছত গ'লে এইটো পইচা ডিমাণ্ড কৰে। ঠিক আছে, আমি দুটা ঘটনা দেখুৱালোঁ, আৰু দুটা ঘটনা কৈছোঁ যে এই কথাখিনি আমাৰ কোনো ব্যক্তিগত কথা নহয়, কোনো আৰক্ষীৰ সৈতে আমাৰ ব্যক্তিগত আচলতে কোনো শত্ৰুতা নাই। গতিকে আমি দায়বদ্ধ সংবাদ মাধ্যম হিচাপে এই কথাখিনি আচলতে আমি কৈছোঁৱে যে আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াসকললৈ আমি নিব বিচাৰিছোঁ, DGP-গৰাকীৰ কাষলৈ আমি নিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীগৰাকীৰ কাষলৈ নিব বিচাৰিছোঁ। কৈছোঁৱে যে আচলতে এই ধৰণৰ যিসকল আৰক্ষী বিষয়া আছে, এই আৰক্ষী বিষয়াসকলৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত অসম আৰক্ষী ক'ৰবাত কলংকিত হ'বলগীয়া হৈছে। অসম আৰক্ষীৰ যি সোণালী ইতিহাস, এই ইতিহাসত যেন ক'ৰবাত আচলতে কালিমা সানিছে এইসকল একাংশ আৰক্ষী বিষয়াই। গতিকে মই কৈছোঁ দুগৰাকী যুৱতীয়ে তেওঁলোকৰ সেই কথাবোৰ কৈছে, আৰু এটা বিস্ফোৰক অভিযোগ তেওঁলোকে আনিছে যে 10,000 টকা যদি নিদিয়ে কোনো কালে কোনো এগৰাকী আৰক্ষী বিষয়াই তেওঁলোকৰ কাম নকৰে। কৈছোঁ তেওঁলোক এনেই আৰক্ষী থানালৈ যোৱা নাই, তেওঁলোকৰ ব্লেকমেইলিঙৰ আচলতে সন্মুখীন হৈ তেওঁলোকে আৰক্ষীৰ পৰা অকণমান সহায় বিচাৰি গৈছে, কিন্তু আৰক্ষীয়ে সহায় কৰা দূৰৰ কথা, বৰঞ্চ তেওঁলোককে টকা বিচাৰি ব্লেকমেইলিং কৰিছে। গতিকে এইসকল আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তি কেতিয়া হ'ব, এই কথাবোৰ আচলতে DGP-য়ে বা CP-গৰাকী আচলতে এই কথাবোৰ নজৰত ৰাখিছেনে নাই, বহুকেইটা প্ৰশ্নৰ উদ্ৰেক ঘটিছে। গতিকে আমি সেই কথাখিনি আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ, সেই কথাখিনি আমি বৰমূৰীয়াসকলৰ ওচৰলৈ নিব বিচাৰিছোঁ যে ইয়াৰ পাছত তেওঁলোকৰ স্পষ্টীকৰণ কি হ'ব, এই কথাবোৰ তেওঁলোকে খণ্ডন কৰিব পাৰিবনে নোৱাৰে, আৰু প্ৰকৃততে এই দুগৰাকী ভুক্তভোগী ন্যায় সঁচাকৈ পাবনে? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।